মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এবাকাছৰ দুটা ফৰ্মুলা দুটা সূত্ৰ আমি দিব লৈছো। তোমালোকে এই সূত্ৰ কি পাইছা? +7 +7 আগতে পাইছা তোমালোকে কি? +7 মানে +10 - 3 +10 - 3 আৰু +6 টো কি পাইছিলা? +6 পাইছিলা, +10 - 4 পাইছিলা। এতিয়া আমি এই বেলেগ সূত্ৰ কিয় ব্যৱহাৰ কৰিব লগা হয় সেইটো চাওঁ। আৰু তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি দিও। তেতিয়া নতুন নতুন ভিডিঅ' পাই থাকিবা। আৰু ভাল লাগিলে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাবা, যাতে আমি বেলেগ ভিডিঅ' বনাব উৎসাহ পাওঁ। আমাৰ এই আগৰ আমি যিটো সূত্ৰ পাইছিলো, ইয়াতে আৰু বেলেগ সূত্ৰ কিয় ব্যৱহাৰ কৰিব লগা হ'ল সেইটো চাওঁ। আমি যেতিয়া +7 কৰিছিলো আগত, তেতিয়া +7 কৰোতে +10 - 3 কৰিব লগা হৈছিল আমাৰ। এতিয়া +7 কৰিব লাগে ইয়াতে ইয়াতে আমি +7 ইয়াতে 3 আছে, গতিকে ডাইৰেক্টলি আমি +7 এডিট কৰিব নোৱাৰো, কাৰণ ইয়াতে কি আছে? 6 হে আছে, 7 কৰিব নোৱাৰো। গতিকে ইয়াতে যদি 7 কৰিব লাগে, আমাৰ আগত ব্যৱহাৰ কৰা ফৰ্মুলাটো কি আছিল? +10 - 3 আছিল। গতিকে +10 - 3 আছিল, এইটো +7। কিন্তু এতিয়া ইয়াতে কি কৰা হৈছে? যদি তাৰমানে এইটো নাছিলে, এইটো পজিশনত বা এইটো অৱস্থানত কি নাই, আমাৰ +7 কৰিব পৰা নাই, তাতকে কম আছে। কিন্তু ইয়াতে এতিয়া কেনেকুৱা ক্ষেত্ৰত? এইটো ক্ষেত্ৰত আমাৰ +7 টো কেনেকুৱা ইয়াতে কি হৈ আছে? প্লাস কিমান আছে? এইটো +5। সাপোজ আমি এইটো ক্ষেত্ৰত অলপ বেলেগ হ'ব, চোৱা। +8 মানে 8 - 3 হলে -3 +7। গতিকে +7 হলে ইয়াতে আমি কি কৰিম? +10 আমাৰ ডাইৰেক্টলি ইয়াতে কি কৰিব নোৱাৰো? +10 - 3 হ'ব লাগিছিল, কিন্তু ইয়াতে নাই, -3 1 2 3 কে -3 কৰিব পৰা নাই। গতিকে আমি কি কৰিম? এই ফৰ্মুলাটো তেতিয়া আমি কৰিব লাগিব। গতিকে +10 - 3 কি হ'ব? -3 কেতিয়া হ'ব চাও। -5 -5 মানে বেছি হ'ল, মাইনাছ কৰা, গতিকে +2 -5 +2 হ'ল ইয়াতে। তাৰ পিছত এইটো আমাৰ কি কৰিব লাগে? +3 কৰিব লাগে। গতিকে ইয়াতে +3 কৰিব লাগিলে আমি আগত আকৌ পাইছো স্মল ফ্ৰেণ্ডৰ সহায়ত। +3 মানে +5 - 2 +5 - 2 তাৰমানে 15 15। নিশ্চয় বুজি পাইছা এইটো? গতিকে আমাৰ ইয়াতে তাৰপিছত আৰু এটা আমি নেক্সটটো চাওঁ, যে সেটিং 0 কৰি লৈছো। এতিয়া চাবা +3 1 2 3, তাৰপিছত +4 ডাইৰেক্টলি আমাৰ কি নাই, ইয়াতে 6 আছে, ডাইৰেক্টলি আমাৰ 4 টো নাই। গতিকে আমি কি কৰিম? +4 মানে +5 - 1, তাৰপিছত আমাৰ এইটো কি আছে? +7। গতিকে +7 টো আমি +7 মানে +10 মাইনাস কি হ'ব লাগে? 3 হ'ব লাগে, কিন্তু আমাৰ -3 নাই। গতিকে -5 +2, তাৰপিছত আছে কি? +2। গতিকে +2 মানে ইয়াতে ডাইৰেক্টলি 1 2 2 নাই, কিন্তু কি আছে? আমাৰ 5 আছে। গতিকে +2 ৰ কাৰণে +5 - 3 কিমান হ'ল? 16 হ'ল। নিশ্চয় বুজি পাইছা? নেক্সট চাবা, আকৌ আমি সেটিং 0 কৰি লৈছো। +7 মানে 5 6 7 -2 -1 2, তাৰপিছত কি লাগে? +7 হলে কি হ'ব? ইয়াতে +10 -3 হ'ব লাগে, -3 টো নাই, -5 +2, তাৰপিছত ইয়াতে কি হ'ব? +8 হলে +10 - 2 কিমান হ'ল? 20 20।
হল নেক্সট টু চাবা আমি স্কেলিং 0 কৰি লৈছো তোমালোকে ভিডিওটো ৰিপিট কৰি চাবা যদি খেলি মেলি হয় প্লাস 9 প্লাস 9 হলে 5 6 7 8 9 minus 3 minus 1 2 3 plus 7 plus 7 হলে ইয়াতে নাই ঠিক আছে plus 10 minus 5 plus 2 হল তার পিছত plus 2 ইয়াতে নাইস কি ডাইরেক্টলি নাই এদিকে plus 5 minus 3 1 5 15 হল এটা নেক্সট আমি চাও আমি plus 6 আমি পাইছিলো কি plus 10 minus 4 হেতু ফর্মুলাৰে আমাৰ এটো কি অলপ বেলেগ হ'ব কিয় বেলেগ হয় চাই লব উদাহৰণ plus 6 হলে plus 10 minus 5 plus 1 তাৰমানে এটো গৈ কিমান হ'ব plus 10 minus 4 এ হ'ব এটো হ'ব এটা এটো সৰা plus 7 6 7 minus 2 1 2 plus 6 গতিকে plus 6 মানে plus 10 minus 4 হ'ব লাগে গতিকে minus 4 মানে minus 5 বেছিকে কৰিলো minus plus 1 হল plus 4 গতিকে plus 4 কি ডাইরেক্টলি 1 2 3 4 নাই ইয়াতে আমাৰ কি plus 5 এক বেছিকে plus কৰিলো minus 1 plus 4 মানে plus 5 minus 1 কিমান হল 1 5 15 এটো 1 5 15 হল নেক্সট চাবা এতিয়া plus 4 মানে 1 2 3 4 plus 1 টো আমাৰ ডাইরেক্টলি 1 এটা নাই কিন্তু আমি কেনেকে plus 1 কৰিব পাৰো plus 5 minus 4 plus 6 গতিকে plus 6 হলে ইয়াতে plus 10 minus 4 ৰ তললৈ আমি কি কৰো minus 5 plus 1 হল তাৰ পিছত plus 9 গতিকে plus 9 হলে plus 10 minus 1 2 0 20 next plus 8 1 2 5 6 7 8 plus 7 গতিকে plus 7 হলে plus 10 minus 3 plus 6 হলে plus 10 minus 4 হ'ব লাগে minus 5 plus 1 minus 9 হলে minus 10 plus 1 কিমান হল 1 2 12 yes next চাবা এদিন 0 কৰি লিখছো plus 8 minus plus 8 minus 2 minus 1 plus 6 গতিকে plus 6 হলে plus 10 minus 5 plus 1 1 11 গতিকে আমাৰ এইটা ফৰ্মুলাৰে ইস্তাৰ বুজি পাইছা এইটা ফৰ্মুলাৰে আমাৰ কি কৰা হৈছে এটি মেইন ফৰ্মুলা এইটাৰ পৰা আমি বাকি এইখিনি কৰা হৈছে তোমালোকে নিশ্চয় বল কৰিছা আৰু এইখিনি ভালকে প্ৰেক্টিস কৰিবা আগৰ যিটা ফৰ্মুলা আছে যিমানে তোমালোকে উদাহৰণ বেছিকে প্ৰেক্টিস কৰিবা হিমানে কি হ'ব তোমালোকৰ মনত থাকিব এনে কেৱল সূত্ৰকেইটা মনত ৰাখিলে নহব সূত্ৰকেইটা মনত ৰাখি উদাহৰণৰ সহায়ত প্ৰেক্টিস কৰিবা আজি আমি ইমানতে সামৰিছো ধন্যবাদ